নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু পৰিধি নগাঁৱৰ এটা ছ'চিয়েল কালচাৰেল অৰ্গেনাইজেশ্যন বহু বছৰ আগতে মোৰ লগত তেনেকৈ কথা বাৰ্তা তেওঁলোকৰ হৈ আছিলে বৰগীতটো লৈ পেলাই কিন্তু কিবাকে ময়ো সময় তেনেকৈ দিব পৰা নাই বা তেওঁলোকেও প্ৰস্তুত হ'ব পৰা নাছিলে কিন্তু কোভিডৰ সময়ত যেহেতুকে আমি বহুত সময় পালোঁ ময়ো সেই সময়টোত অসমত 2 বছৰমান আছিলোঁ তেতিয়াই আমি একেলগত কথা পাতিলোঁ আমি গোটেই প্ৰজেক্টটো আমাৰ মেটেৰিয়েলাইজ কেনেকৈ আমি কৰিম সেই কথাটো আলোচনা কৰিলোঁ বৰগীতটো আচলতে বিৰাট এটা গধুৰ এটা ছাবজেক্ট যেহেতু শাস্ত্ৰীয় সংগীতৰ ছাত্ৰী মই জানো যিকোনো এটা আৰ্ট ফৰ্ম প্ৰপাৰলি ফৰ্মেলি শিকাৰ পাছত সেইটো কেনেকৈ ইমপ্লিমেণ্ট কৰিব লাগে প্ৰপাৰলি সেই বস্তুটোৰ এটা কিন্তু গুৰু দায়িত্ব মানে সেইটো হিন্দুস্তানী ক্লাছিকেল মিউজিকেই হওক বা কৰ্ণাটিক মিউজিকেই হওক বা বৰগীতটোতো আৰু গধুৰ আৰু কমপ্লিকেটেড কিন্তু গুৰু শিষ্য পৰম্পৰা আমি আজিকালিৰ জেনেৰেশ্যন বুলি কওঁ কাৰণ আমি এইটো সম্ভৱকৰ হৈ নুঠে কাৰণ যেহেতুকে আমাৰ প্ৰফেশ্যনেলি আমি গান গাওঁ বা আমাৰ গান বাজনা আমাৰ প্ৰফেশ্যন আমি পাৰফৰ্মিং আৰ্টটোৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সেইটোৱে আমাৰ ব্ৰেড এণ্ড বাটাৰ বৰগীত শিকিব হ'লে মই গুৰুৰ গৃহত থাকি পেলাই এবছৰ সময় দি পেলাই ভালকৈ বৰগীত শিকিব লাগিব যিটো মানে পৰম্পৰাগত শৈলীটো যিটো আৰু বৰগীতৰ যিটো গায় মানে নৃত্যৰ লগত নহয় খালি গীত তো সেই হিচাপে যেনেকৈ আমাৰ অকণমান এনেকুৱা হৈছে যে আমি শ্ৰীৰাগৰ ওপৰত নকৰি আমি কিয় এমত কল্যাণৰ ওপৰত আমি উদ্ধৱ চলহুটো কৰিলোঁ কাৰণটো সেইটোৱে যে আমি ভাবিছোঁ বৰগীতৰ মূল যিটো আধ্যাত্মিক এটা কণ্টেণ্ট ফিলৰ জৰিয়তে সেই বস্তুটো ৰাখি পেলাই লগতে আমি তাতে এটা কমাৰ্চিয়েল বা তাতে এটা এট্ৰেক্টিভ এটা বস্তু আনিবলৈ যিটোৰ দ্বাৰা আমি আজি মুম্বাই বা ভাৰতবৰ্ষৰ যিকোনো জেগাত বৰগীতটো শুনালে তেওঁলোক সেই বস্তুটো অকণমান ৰিজিডিটিটো নাথাকাৰ কাৰণে অকণমান বস্তুটো তেওঁলোকৰ সংগীতৰ লগত মিলা যেন পায় আৰু একচেপ্ট কৰে সেইটোৱে কাৰণ আছিলে আৰু নৃত্যৰ কাৰণে আচলতে এটা খুব উত্তম গীত হোৱা বুলিয়ে মই ক'ম কাৰণ তেনেকৈ মই উদ্ধৱ চলহু নৃত্যৰ তেনেকৈ কৰা বহুত দেখিছোঁ বহুত শিল্পীয়ে কৰা সেইটো জাষ্ট এটা চেষ্টাহে কৰিছোঁ সকলোৰে আশীৰ্বাদ লাগিব এইটো আৰম্ভণি যেনেকৈ আমি কমাৰ্চিয়েল গানবোৰ গাই আছোঁ ইমান বছৰে চিনেমাৰ গান গাইছোঁ নিজৰ গীত গাইছোঁ বেলেগৰ কম্পজিশ্যনো গাই আছোঁ লগতে ভাবিছোঁ যিহেতুকে আমি অসমীয়া প্ৰথম আৰু অসমৰ সংগীত ক্ষেত্ৰলৈ আৰম্ভণিৰ পৰা মোৰ এটা দায়বদ্ধতা আছে বুলি মই সেইটো গ্ৰহণ কৰি লৈছোঁ সেইটো মোৰ ৰেছপনচিবিলিটি মই যিমানে বম্বেত থাকোঁ কিন্তু মই খাটি অসমীয়া আৰু অসমৰ সংস্কৃতিৰ প্ৰতি মোৰ এটা বিৰাট দায়িত্ব আছে তো তাৰে এটা মোৰ সপোন এটা ৰূপান্তৰ কৰিলে আচলতে নৱৰূপ জাতীয় বিদ্যাপীঠ নগাঁও আৰু পৰিধিয়ে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আশা কৰোঁ ৰাইজে গীত দুটি আঁকোৱালি ল'ব আৰু ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব কাৰণ একদম আৰম্ভণিহে মই ষ্টুডেণ্টো নহয় মানে একদম জাষ্ট আৰম্ভণি কৰিছোঁহে যাত্ৰাটো আপোনালোকৰ সকলোৰে যদি সহযোগিতা থাকে আশা কৰিছোঁ যে মই বহুত আগলৈ আগবাঢ়ি যাব পাৰিম বৰগীতক লৈ পেলাই ধন্যবাদ আমাৰ ইয়াত উপস্থিত আছিলে আমাৰ যতীন গোস্বামীদেৱ তেওঁ আটাইতকৈ ভেটেৰেন সত্ৰীয়া লেজেণ্ড বুলিয়ে ক'ম তেওঁ আছিলে লগতে মণিষা হাজৰিকা মঞ্জুলা হাজৰিকা শিখা দত্তকে আদি কৰি অনিৰ্বাণ দাস কপিল বৰা আছে বহুতে ৰাণু বৈশ্য মোৰ অতি প্ৰিয় শিল্পীগৰাকী তেওঁ আহিছে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মানুহ আহিছে মানে শিল্পীৰে মানে গান গোৱা বুলি নহয় ডিফাৰেণ্ট ফিল্ডৰ বেলেগ মানুহ আহিছে কাৰোবাৰ যদি নাম তেনেকৈ মই মিছ আউট কৰিছোঁ আই এম চৰি কিন্তু খুব ভাল লাগিছে মোৰ কাৰণে এটা খুব বিশেষ দিন আজি আৰু আপোনালোককো ধন্যবাদ জনালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ